বান্ধৱীসকল ৰন্ধা বঢ়া হ'লনে দুপৰীয়াৰ? ভাত খালেই চাগে নহয় জানো, 2টা বাজিব হৈছে, কিন্তু মই বনাই আছোঁ। অলপমান ওলাই গৈছিলোঁ ডক্টৰৰ ওচৰত, তো দেৰি হৈ গ'ল। আহি পিনে আকৌ চাহ খালোঁ একাপ। ক'ৰবাৰ পৰা আহি অকণমান ভাগৰ লাগে, চাহ একাপ খালে ভাল লাগে, তো চাহ খালোঁ। তাৰপিছতে আমাৰ বেটাৰ লগৰ ছোৱালীজনী আহিলে, তাইক চালাইন লগাবৰ কাৰণে চালাইন লগাই দিলে, তেখেতে দেৰি হ'ল। আৰু এয়া মই ভাত বনাই আছোঁ, চিকেন ফ্ৰাই কৰি আছোঁ সৰু সৰুকৈ অকণমান। বেটাও খাই ভাল পায়, ময়ো ভাল পাওঁ বাৰু। তাৰপিছতে তাই চালাইন লগাই কিনে লগৰ ছোৱালীজনী তাইৰ ওচৰতে বহি আছে, কথা পাতি আছে। অকলে অকলে বেয়া লাগে, আৰু চালাইন লগালে বেছিভাগ টোপনি লাগি যায়। আৰু সেয়ে গাটো তাইৰ ভাল নাই বুলি আপোনালোককো লগ দিব নাই পৰা গাইছ। বেয়া পাইছে নি বাৰু? আপোনালোকে নাপাব দেই। এই কেতিয়াবা হৈ যায় আৰু, জানে ঘৰত কিমান কাম থাকে, ল'ৰা ছোৱালী বেমাৰ থাকিলে আৰু বহুত বেছি দিগদাৰী হয়। চিকেনখিনি ফ্ৰাই কৰি আছোঁ তাইক ভাল লাগিব বুলি। তাইৰ লগৰজনীও একদম একেই, তাইৰ নিচিনাই। আৰু এইফালে গাইছ পটল ফ্ৰাই কৰি আছোঁ। একো বেছিকৈ বনাব নাই পৰা, আহিছে বহুত দিনৰ পিছত তাইৰ লগৰজনীয়ে। তাইৰ বেমাৰ মানে লাইনটো লগাই দিওঁ বুলিয়ে আহিলে বাৰু, বেছি দূৰত নাথাকে, ওচৰতে থাকে। আৰু এইফালে বন্ধাকবি ভাজি বনালোঁ, দাইল বনালোঁ, তাৰপিছত ভাতো হৈ গ'ল। এইখিনি চিকেন আৰু বনাব বাকী আছে মোৰ। এনেকৈ ৰঙা ৰঙা কৰিলে খুব ভাল লাগে, সৰু সৰুকৈ। আপোনালোকে কি ৰান্ধিছে, কি খাইছে ক'ব কমেণ্টত। বাই, গুড আফটাৰনুন।